Allahumma labbaik labbaik la syarika laka labbaik la syarika laka labbaik এতিয়া জাতি ধৰ্মৰ কথা নাই ঈশ্বৰক মানে প্ৰত্যেকে আমাৰ যে সৃষ্টি এজন আছে সেইটো আমি বিশ্বাস কৰোঁ গতিকে মই এটা যিটো কট্টৰ বুলি কয় কট্টৰতা আমাৰ মানে সমাজত নাই আৰু মই আমাৰ সতীৰ্থসকল আমাৰ মানে পৰিচালক কমিটিবিলাকক জনাওঁ কোনো তেনেকৈ কট্টৰবাদ নহয় এনেকৈ আমাক মানে এটা তেওঁলোকক মানে কোৱা হৈছে আৰু সেই আদৰ্শেৰে তেওঁলোকে মানে অনুপ্ৰাণিত হৈ মানে সমাজখন চলোৱাত আৰু ৰাইজৰ সকলো লগত মিলা প্ৰীতিকে থকাতে মানে চলি গৈ আছে গতিকে কথা হ'ল কি মই আপোনাক ক'লোৱেই মই এই সমন্বয় বাৰ্তা মোৰ বিদ্যালয়ৰ পৰাই পাইছোঁ সমন্বয়ৰ বাৰ্তা মোৰ জ্যেষ্ঠসকলৰ পৰা পাইছোঁ গতিকে আমাৰ গাঁওখনক লৈ মই গৌৰৱ কৰোঁ আমাৰ এই অঞ্চলটোক লৈ মই গৌৰৱ কৰোঁ গতিকে সেইখিনিয়ে মই আপোনালোকক মানে ক'ব খোজোঁ যে ধৰ্ম এটা বেলেগ মানে কথা আৰু মিলা প্ৰীতি এটা বেলেগ মানে কথা গতিকে গোড়ামী বুলি নহয় আমাৰ এইটা বাধ্যতামূলক কিছুমান আমাৰ কৰিবলগীয়া আছে সেইখিনি আমি কৰিছোঁ হয় মই আপোনালোকক মানে ক'লোৱেই যে এই সম্পূৰ্ণ যাত্ৰাটো হ'ল আমাৰ ভিছা মানে এইটো দিয়া আছে 45 ডেজ গতিকে আমি দুদিনৰ আগতে ওলাই গৈছোঁ দুদিন মানে 5-6 থাকিম 7 তাৰিখ খুব ৰাতিপুৱা 2টা বজাত আমি মানে ফ্লাইট মোৰ 6:45 আছে আৰু তাৰ পৰা গৈ মানে আমি গুৱাহাটীটো মদিনা যাম মদিনাতো আপোনাৰ 10 দিন থাকি আমি মক্কালৈ আহিম মক্কাৰ আমাৰ এই হজৰ কামবিলাক কৰি বিভিন্ন অঞ্চলবিলাক মানে পৰিদৰ্শন কৰি দোৱা প্ৰাৰ্থনা কৰি আৰু এইখিনি কৰাৰ পিছত আমি মষ্ট প্ৰবেবলি জুনৰ 20 তাৰিখে ঘূৰিম গতিকে এই সম্পূৰ্ণ পেকেজটো 45 দিনীয়া হ'ব হজৰ যিটো বিশেষত্ব হজ বুলি ক'লে সহজভাৱে কি সহজ ভাষাত মই কৈছোঁ যে আমি ইছলাম ধৰ্মী লোকসকলে আমি মক্কালৈ যাওঁ মুঠতে 5 দিন 4 জেগা আৰু 9টা কাম কৰিব লাগে তাৰে 9টাৰ ভিতৰত 3টা হ'ল কৰিবই লাগিব বাধ্যতামূলক আৰু 6টা হ'ল কৰা উচিত জৰুৰী এই চলা ফিৰা কৰি এইখিনি 5 দিন কৰাটোকে থকা খোৱা হৈছে বাদ দি এইখিনি কৰাৰ দোৱা কৰা ৰাইজৰ দোৱা কৰাকে হৈছে মোটামুটিকৈ হজ নমস্কাৰ প্ৰথমে আমি আজি ৰঙামাটিবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ এই অঞ্চলৰ পৰা আমাৰ ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা আমাৰ ৰঙামাটিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত সমাজসেৱক আৰু জমাতৰ সভাপতি চৰ্দাৰ আমিৰ দাক আমি আজি পবিত্ৰ প্ৰাক্তন সভাপতি আমি পবিত্ৰ হজ যাত্ৰালৈ মৰমেৰে ভগৱানৰ আশীৰ্বাদ বিচাৰি বিদায় কামনা ওলাইছোঁ আৰু তেখেতক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তেখেতক সুস্থ শৰীৰে আমাৰ মাজলৈ পুনৰ ঘূৰি আহক আৰু আশা কৰিম পবিত্ৰ হজত তেখেতে বিশ্বৰ শান্তিৰ কাৰণে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আপোনাৰ আশীৰ্বাদ বিচাৰক ইয়াকে কামনা কৰিছোঁ আমাৰ এটাই কথা ৰঙামাটিৰ জামাতৰ পৰা তেখেতে সুদূৰ মক্কালৈ হজ কৰিবলৈ গৈছে গতিকে আমাৰ ধৰ্মৰ লগতেও আমাৰ এই অঞ্চলৰ কাৰণে তেখেত আমাৰ ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকে বসবাস কৰি থাকোঁ গতিকে আমি বিশ্বৰ লগতে ৰঙামাটিখনো যাতে শান্তি সম্প্ৰীতি অটুট থাকিব পাৰোঁ তাৰ কাৰণে তেখেতে সুদূৰ মক্কাত গৈ দোৱা কৰিব বুলি তেখেতক আমি ইয়াৰ পৰা তেখেতক আমি অৱগত কৰিছোঁ